হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। 2026 বৰ্ষত এইচএছ এণ্ড মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ষ্টুডেণ্টকে ল'ৰা ছোৱালী যিমান আছে ছাত্ৰ ছাত্ৰী সকলোকে স্বাগতম। এতিয়া আহিছোঁ স্কলাৰশ্বিপ লিষ্ট জনাবলৈ। মেট্ৰিক পৰীক্ষাত দিয়া পাছ কৰা এইচএছত নাম লগোৱা ষ্টুডেণ্ট এণ্ড ডিগ্ৰীত যিবোৰ ষ্টুডেণ্টে নাম লগাব এডমিশ্যন ল'ব সিহঁতৰ কাৰণে কি কি স্কলাৰশ্বিপ। ফাৰ্ষ্ট অফ অল আছে মেট্ৰিক পৰীক্ষাৰখিনি কৰি লওঁ। ছোৱালীবোৰৰ কাৰণে নিযুত মইনা, যিবোৰ ছোৱালীয়ে নিজৰ ষ্টাডি কণ্টিনিউ কৰিব মেট্ৰিকৰ পিছত সিহঁতে নিযুত মইনা পাব। একদম খাটাং কথা। কিন্তু নিযুত বাবু আঁচনি এইচএছত পঢ়ি থকা ল'ৰাবোৰে নাপায়। অনলি নিযুত বাবু ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে আৰু মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে বয়সৰ কাৰণে দিয়া হৈছে। ডিগ্ৰী ষ্টুডেণ্টৰ পৰা বাট নিযুত মইনাটো মেট্ৰিক পাছ কৰি উঠাৰ পিছতে যদি এইচএছত নাম লগায় ছোৱালীবোৰে নিযুত মইনা পাব 1000কৈ প্ৰতি মাহে 10 মাহ পাব, মানে 10,000 প্ৰতি বছৰে পাব, মানে 2 বছৰ 10,000 10,000 20,000 পাব। এতিয়া আহিছোঁ যিবোৰ ল'ৰা অসম গভৰ্ণমেণ্টৰখিনি কৈছোঁ দেই, NSPৰখিনি কোৱা নাই বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰখিনি কোৱা নাই। এতিয়া আহিছোঁ ডিগ্ৰীত যিবোৰ ষ্টুডেণ্ট এইচএছত পাছ কৰিছে ছোৱালীবোৰৰ কাৰণে নিযুত মইনা 1250 টকাকৈ পাব প্ৰতি মাহে, 1250 টকা। আৰু যদি 80ৰ ওপৰত আছে, যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত আছে, 80 এণ্ড 80 এবভ, 80 একদম একজেক্ট 80 এণ্ড 80ৰ এবভ যদি আছে, স্কুটি নাইবা নিযুত মইনা ল'ব পাৰিব, স্কুটি নাইবা নিযুত বাবু আঁচনি ল'ব পাৰিব। দুটাৰ এটা। ইভাগে ল'ৰাবোৰৰ কাৰণে নিযুত বাবু আৰু ছোৱালীবোৰৰ কাৰণে নিযুত মইনা আৰু স্কুটি দুটাৰ এটা ল'ব পাৰিব যদি 80% এণ্ড 80% এবভ আছে। যদি স্কুটি নলয় দেন নিযুত মইনা ল'ব পাৰিব ছোৱালীবোৰে, আৰু যদি স্কুটি নলয় ল'ৰাবোৰে দেন নিযুত বাবু ল'ব পাৰিব। আৰু যদি বাবু আঁচনি লয় দেন স্কুটি ল'ব নোৱাৰে, 80%ৰ ওপৰখিনি কৈছোঁ। আৰু যদি স্কুটি লয় ছোৱালীবোৰে দেন নিযুত মইনা ল'ব নোৱাৰে। এতিয়া 80ৰ তলত যিখিনি আছে সেইখিনি এজ ইউজুৱেল পাই যাব। যিমান ল'ৰা আছে মেক্সিমামে নিযুত বাবু আঁচনি পাই যাব 80ৰ তলত, আৰু যিমান ছোৱালী আছে 80ৰ তলত নিযুত মইনা পাই যাব। নিযুত মইনাত 1250 ৰুপিজ, ছোৱালীবোৰৰ কাৰণে নিযুত মইনাত 1250 ৰুপিজ, আৰু ল'ৰাবোৰৰ কাৰণে নিযুত বাবু 1000 টকা, 1000 টকা, 1000 টকা কৰি আছিলে। নিযুত বাবু আঁচনিৰ 1000 টকা কৰি আছিলে। যিবোৰ ল'ৰাই নিযুত বাবু আঁচনি কৰিব 1000 টকা পাব, আৰু যিবোৰ ছোৱালীয়ে নিযুত মইনা কৰিব 1250 টকা পাব প্ৰতি মাহে। আৰু এইটো 10 মান্থ দিয়া হ'ব। যিমান ষ্টুডেণ্ট নতুন আছা তোমালোকক 10 মান্থ 10 মাহ দিয়া হ'ব, ইয়াতকৈ বেছি দিয়া নহয়, 10 মান্থ অনলি। আৰু যদি স্কুটি লোৱা, যিসকলে 80%ৰ ওপৰ এণ্ড 80 এবভ আছে সিহঁতে স্কুটি ল'ব পাৰিব। এইখিনি আছিল অসম গভৰ্ণমেণ্টে দিয়া তোমাৰ স্কলাৰশ্বিপ, যিখিনি অসম গভৰ্ণমেণ্টে দিব। এতিয়া আহিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ NSPৰ আণ্ডাৰত, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত তোমালোকে কি কি এপ্লাই কৰিব পাৰিবা। নেশ্যনেল স্কলাৰশ্বিপৰ পৰ্টেলত যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা সিহঁতে NSPৰ আণ্ডাৰত ডিফাৰেণ্ট কেটেগৰী ৱাইজ পষ্ট মেট্ৰিক কৰিব পাৰিবা। OBC SC ST এপ্লাই কৰিব পাৰিবা, বোথ বয়জ এণ্ড গাৰ্লছ কেটেগৰী ৱাইজ। মাইনৰিটি বন্ধ হৈ আছে, যিবোৰ ষ্টুডেণ্ট মাইনৰিটি কেটেগৰীৰ সিহঁতে কৰিব নোৱাৰে কাৰণ মাইনৰিটি বন্ধ হৈ আছে। আৰু যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, এইচএছ কমপ্লিট কৰি গ্ৰেজুৱেশ্যনত নাম লগাব সিহঁতৰ মই ফাৰ্ষ্ট প্ৰিফাৰ কৰিম ঈশানোদয়। 80ৰ ওপৰত আছে যদি তোমালোকে ঈশানোদয় এপ্লাই কৰিব পাৰিবা। আৰু যিবোৰ আৰু আছে NEC, তাৰপিছত SC ST OBC এইবোৰ আছে কেটেগৰী ৱাইজ। SC STও আছে, যদি SC কৰা SC কৰিব পাৰিবা। কিন্তু এটা কথা, NSPত এটা অনলি এখনহে এপ্লাই কৰিব পাৰিবা, যিকোনো অনলি ওৱান স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। আৰু এটা কথা কৈ দিওঁ যে যিখিনি ষ্টুডেণ্ট আছা তোমালোকে, যিমান ষ্টুডেণ্ট আছা এইচএছ দিয়া, যদি তোমাৰ পাৰ্চেণ্টেজ ভাল, তুমি স্কুটিৰ কাৰণে এলিজিবল বা তুমি ঈশানোদয়ৰ কাৰণে এলিজিবল, তুমি প্লিজ কাইণ্ডলি এডমিশ্যন লৈ লোৱা, চবেই এডমিশ্যন লৈ লোৱা। এটলিষ্ট তোমালোকে কোচিং কৰিবা, তোমালোকে এডমিশ্যন লৈ লোৱা। কাৰণ এডমিশ্যন ল'লে তুমি অভিয়াছলি ঈশানোদয়টো পাবা, এপ্লাই কৰিব পাৰিবা। তোমাৰ যদি ভেৰিফিকেশ্যন হৈ যায়, তোমাৰ যদি মেৰিট লিষ্টত আহি যায়, এটলিষ্ট 1 ইনষ্টলমেণ্ট পাবা। আৰু স্কুটি 80%ৰ ওপৰত যদি আছে, এডমিশ্যন থাকিলেহে তোমাক স্কুটি দিব। কণ্ডিশ্যন আছে, যদি তুমি কলেজত পঢ়া এণ্ড কণ্টিনিউ কৰা দেন তোমাক স্কুটি দিব। যদি তুমি কোচিং যোৱা, তুমি কোনো কলেজত এডমিশ্যন নোলোৱা, সিহঁতক স্কুটি নেদে। সেইকাৰণে মই যিবোৰ ষ্টুডেণ্ট কোচিং কৰিব 80ৰ ওপৰত আছে, চান্স আছে সিহঁতৰ ঈশানোদয় পোৱাৰ। সেইকাৰণে মই ভাবিছোঁ গাইড কৰিম সিহঁতক। গাইড কৰিম মিনছ বহুত ক্ষেত্ৰত গাইড কৰিম, কিবা কিবি আইডিয়া দিম যাতে সিহঁতে স্কলাৰশ্বিপখিনি পায়, যেনে এডমিশ্যন ৰিগাৰ্ডিং বা কিবা কিবি আইডিয়া দিম আৰু। সেইকাৰণে কৈছোঁ তোমালোকে ছাবস্ক্ৰাইবৰ তলত জইন বটম আছে, জইন কৰি ল'বা, মানে মেম্বাৰ লৈ ল'বা।
সেইখিনি কথা মই প্ৰাইভেটলি ক'ম, মেম্বাৰখিনিক ক'ম অনলি। চ' পাৰ্চনেল গাইড সেইখিনি কৰিম আৰু মই ভাবিছোঁ যাৰ যাৰ লাগে সেইটো কৰিব, যাৰ যাৰ নালাগে নাই খতম। চ' মোৰ আইডিয়াখিনি মই শ্বেয়াৰ কৰিম, জাষ্ট আইডিয়াখিনি শ্বেয়াৰ কৰিম, গাইড কৰিম। চ' এটলিষ্ট যাতে 1 ইনষ্টলমেণ্ট পায় বা স্কুটিখিনি পায়। চ' বাকী এইখিনি আছিল গভমেণ্ট, ষ্টেট গভমেণ্ট আৰু চেণ্ট্ৰেল গভমেণ্টৰ স্কলাৰশ্বিপ ডিছকাছ কৰিলোঁ। আৰু এতিয়া কথা আহিছোঁ যে এটা কথা, যিসকলৰ পাৰ্চেণ্টেজ ভাল, ঈশানোদয় কৰিম বুলি ভাবিছা 80,000 পাৰ ইয়াৰ, তোমালোকে প্লিজ PRC বনাই ৰাখিবা। এতিয়াই PRC বনাই ৰাখা। লাষ্ট ইয়াৰ PRCৰ কাৰণে বহুত ষ্টুডেণ্ট ৰিজেক্ট হৈছে। অ'কে, মই প্ৰেক্টিকেল কথা কোৱা, তোমালোকৰ ছিনিয়ৰক সুধি চাবা, মোক যদি চিনি পায়। মই বহুত ষ্টুডেণ্টক কৈছোঁ PRC দিবা, কিন্তু PRC দিয়া নাছিলে, ৰিজেক্ট হৈছে এতিয়া 90%, 89%, 88% ষ্টুডেণ্ট ৰিজেক্ট হৈছে। পাৰ্চেণ্ট পোৱা ষ্টুডেণ্ট ৰিজেক্ট হৈছে। চ' সেইকাৰণে কৈছোঁ তোমালোকক PRCখিনি বনাই ল'বা। নেক্সট আহিছোঁ যে ঈশানোদয় কৰিলে স্কুটি পায় নেকি? য়েছ, অভিয়াছলি পাবা। ঈশানোদয় কৰিলে 100% স্কুটি পাবা, ন' প্ৰব্লেম। তাৰপিছত ঈশানোদয় কৰিলে পাব আঁচনি পাব নেকি? 100% পাব, ন' প্ৰব্লেম, ন' ক্লেছ। ঈশানোদয় কৰিলে তুমি নিযুত মইনা পাবা নেকি? 100% পাবা। তাৰপিছত LIC স্কলাৰশ্বিপ, আৰু এটা আছে LIC স্কলাৰশ্বিপ, LICয়ে দিয়ে, গল্ডেন জুবিলি LIC স্কলাৰশ্বিপ, সেইটোও এপ্লাই কৰিব পাৰিবা। গ্ৰেজুৱেট হওক বা HSত পঢ়ি বৰ্তমান HSত এডমিশ্যন লৈছা ফাৰ্ষ্ট ইয়েৰ, দেন এপ্লাই কৰিব পাৰিবা। এইখিনি আছিল থুলমূলকৈ। লাহে লাহেকৈ বস্তুবোৰ দি থাকিম টাইম অনুসৰি। যেতিয়া এপ্লাই আহিব মই ডিছকাছ কৰিম, লাইভ ডিছকাছ কৰিম। চ' সেইকাৰণে কৈছোঁ মই মেক্সিমাম লাইভ ডিছকাশ্যন কৰোঁ। চ' তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে লাইভ জনাব পাৰোঁ কি হৈ আছে, কি হোৱা নাই, বা কি ইনফৰ্মেশ্যন লাগে। তোমালোকে যেতিয়া কমেণ্ট কৰে মই ৰিপ্লাই দিওঁ। চ' অন লাইভ, ডাইৰেক্ট ফেচ টু ফেচ, মানে এনেকুৱা। চ' এইখিনি আছিল, থুলমূলকৈ দিছোঁ আৰু। গভমেণ্ট আহিল, অসম গভমেণ্টত এগেইন BJP আহিল। চ' BJP গভমেণ্টে এইবোৰ স্কিম, নিযুত মইনা, নিযুত বাবু, স্কুটি স্কিম, এইবোৰ কণ্টিনিউ কৰি ৰাখিব। এইটো 100% যোন গভমেণ্টে আহিল হয় 100% কণ্টিনিউ কৰিল হয়, বা কণ্টিনিউ কৰিবই, কাৰণ কোনো স্কিম হঠাৎ ঘপকৈ বন্ধ কৰি নিদিয়ে। চ' যিখিনি ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ ভাল, প্লিজ কমেণ্ট জনাবা। আৰু এটা পাৰ্টিকুলাৰ স্কলাৰশ্বিপৰ এটা ভিডিঅ' আনিম, অতি সোনকালে আনিবলৈ চেষ্টা কৰিম টাইম অনুসৰি। অ'কে, থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ। চ' জনাবলৈ ট্ৰাই কৰিছোঁ আৰু যে এইখিনি আছে, যাতে ষ্টুডেণ্টে থুলমূল আইডিয়া ল'ব পাৰে। থেংক ইউ।